আজি বেলুন এখন আহিছে, এই বেলুনখন মানে মিছ মাৰি আছে। তো কি কাৰণে মিছ মাৰি আছে আমি চাই আছোঁ গাড়ীখন, কিহৰ কাৰণে মিছ মাৰি আছে। পুৰা ভাইব্ৰেশ্যন কৰি আছে গাড়ীখন। তো ভিতৰত ডেছবৰ্ডত চেক ইঞ্জিন লাইটটো আহিছে, এই লাইটটোৰ কাৰণে মিছ মাৰিছে গাড়ীখন। তো চেক ইঞ্জিনটো কিহৰ কাৰণে আহিছে আমি এতিয়া কম্পিউটাৰ লগাই চেক কৰিম। ফাৰ্ষ্ট কানেক্টৰটো লগাই লওঁ, ইয়াৰ পিছত DTC কোড চেক কৰিম যে কিহৰ কাৰণে চেক ইঞ্জিন লাইটটো আহিছে। তাৰপিছত আমি সেই কোডটো দি ডাইৰেক্ট প্ৰব্লেমটো ধৰা পেলাব পাৰিম। প্ৰব্লেমটো ক'ত আছে, প্ৰব্লেমটো এইখিনি আছিলে, ইয়াত ভালকৈ ধৰিব পৰা নাই। প্ৰব্লেমটো আছিলে 2 নম্বৰ চিলিণ্ডাৰ মিছ ফায়াৰ। কম্পিউটাৰত দেখুৱাই আছিলে এই 2 নম্বৰ চিলিণ্ডাৰটো বেয়া বুলি। তাকে এতিয়া খুলি চাওঁ কি হৈ আছে, খুলি চালে গম পাম। এই কইলটো কাৰ্বন হৈ আছিলে, সেইটো কাৰণে গাড়ীখন মিছ মাৰি আছিলে, আৰু লগতে প্লাগটো কাৰ্বন হৈ আছে। প্লাগটো আৰু কইলটো মই এতিয়া চফা কৰি লগাই চাম কাম দিয়ে নে নাই। চফা কৰি মেলি লগাই দিলোঁ, এতিয়া DTC ক্লিয়াৰ কৰি দিলোঁ, অ'কে হৈ গ'ল গাড়ী। সিগনেল লাইটটো গুচি গ'ল।